মহাদেৱে কৈছিল এই স্থানত থকা সাপে কামুৰিলে জীয়াই থকাটো অসম্ভৱ। এইকেইটা স্থানত সাপে কামুৰিলে মৃত্যু নিশ্চিত। সাপে কামুৰিলে কি কৰিব লাগে আৰু কোনবোৰ কাম কৰিব নালাগে। 18খন মহাপুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণত বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি, ধ্ৰুৱ চৰিত্ৰ, সূৰ্য, চন্দ্ৰ, গ্ৰহৰ মন্ত্ৰ, পূজা পদ্ধতি, ভক্তি, জ্ঞান, ত্যাগ, গুণৰ মহিমা, যজ্ঞ আদি সন্নিৱিষ্ট কৰা হৈছে। দান, তপস্যা, তিথি আৰু সৎকৰ্মৰ সাংসাৰিক আৰু আধ্যাত্মিক উপকাৰৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। ইয়াৰ উত্তৰ অংশত ধৰ্মকাণ্ড আৰু প্ৰেত কল্পনাৰ আলোচনাৰ বিশেষ গুৰুত্ব আছে। ইয়াত মৃত্যুমুখৰ পৰা এজন ব্যক্তিৰ কল্যাণৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শৰ বৰ্ণনা কৰা হৈছে। আজিৰ ভিডিঅ'টোত আমি ডিঙিত বাহুকে সাপ পিন্ধা মহাদেৱে পক্ষীৰজা গৰুড়ে সোধাত সাপ দংশন সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ গোপন কথা প্ৰকাশ কৰিছিল। ভগৱান শিৱই গৰুড়ক বহুতো শক্তিশালী মন্ত্ৰ ক'লে, যিবোৰ কেৱল উচ্চাৰণ কৰিয়েই সকলো অশুভ শক্তি আঁতৰাই পেলোৱা হয়। গতিকে ভগৱান শিৱই গৰুড়ক কি গুৰুত্বপূৰ্ণ জ্ঞান প্ৰদান কৰিছিল জানো আহক। প্ৰথমে ভগৱান শিৱই গৰুড়ক সেই ঠাইবোৰৰ কথা কৈছিল য'ত সাপে কামুৰিলে জীৱ এটা জীয়াই থকাটো অসম্ভৱ। প্ৰথম কথা, মহাদেৱৰ মতে শ্মশান, পাহাৰ, কুঁৱা আৰু গছৰ গাঁতত বাস কৰা সাপে কামুৰিলে শৰীৰত 3টা লুকাই থকা ৰেখা ৰৈ যায়, যাৰ বাবে জীৱ জীয়াই থাকিব নোৱাৰে আৰু ইয়াৰ মৃত্যু নিশ্চিত। দ্বিতীয় কথা, সৃষ্টিৰ তাৰিখত কৰ্কট আৰু মেঘ ৰাশিৰ নক্ষত্ৰৰ সময়ত যদি কোনো ব্যক্তিক সাপে দংশন কৰে তেন্তে তেওঁৰ জীৱনৰ অন্ত পৰে। তৃতীয় কথা, মহাদেৱে কয় যে যদি কোনো সাপে কোনো ব্যক্তিৰ কঁকাল, গাঁঠি, কপাল বা বুকুৰ কোনো অংশত কামোৰ দিয়ে তেন্তে তেওঁৰ মৃত্যু অতি সোনকালে হয়। চতুৰ্থ কথা, সাপে কামোৰাৰ পিছত যদি কোনো ব্যক্তিয়ে উলংগ জীৱ বা অস্ত্ৰ লৈ থকা ব্যক্তিক দেখে তেন্তে তেওঁৰ মৃত্যু নিশ্চিত। পঞ্চম কথা, যদি সাপে মুখ, ডিঙি বা পিঠিত কামোৰ দিয়ে তেন্তে ব্যক্তিজনৰ জীয়াই থকাটো অসম্ভৱ। ষষ্ঠ কথা, বৃহস্পতিৰ ভোগকালত সাপে কামুৰিলে দেৱতাও মৃত্যুবৰণ কৰিব পাৰে। সপ্তম কথা, যদি চন্দ্ৰৰ অৱস্থান নাৰীৰ শৰীৰৰ বাওঁফালে আৰু পুৰুষৰ শৰীৰৰ সোঁফালে থাকে তেন্তে ব্যক্তিজন সাপে কামুৰিলে বাচি থাকিব পাৰে। এইদৰে ভগৱান শিৱই গৰুড়ক কোনবোৰ স্থানত সাপে কামুৰিলে প্ৰাণীৰ মৃত্যু হয় লগতে কিছু শক্তিশালী মন্ত্ৰও ক'লে, যিবোৰ সাপৰ বিষ আৰু অশুভ শক্তিৰ প্ৰভাৱ পৰিহাৰ কৰাত সহায়ক। এই তথ্য আপোনালোকে যদি উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। অনুগ্ৰহ কৰি কমেণ্টত হৰ হৰ মহাদেৱ লিখক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ আধ্যাত্মিক তথ্য সমৃদ্ধ ভিডিঅ' চাই থাকিব পাৰে। ধন্যবাদ। বিশেষ দ্ৰষ্টব্য যে এয়া আছিল পুৰাণত বৰ্ণিত কিছু কাহিনীৰ আধাৰত কোনবোৰ স্থানত সাপে কামুৰিলে প্ৰাণীৰ মৃত্যু হয় তাৰ বিৱৰণ, লগতে অতীতৰে পৰা চলি অহা কিছু লোকবিশ্বাস। কিন্তু বৰ্তমান সময়ত উন্নত প্ৰযুক্তিৰ যুগত সাপে কামোৰাৰ চিকিৎসা আছে। গতিকে সাপে কামোৰাৰ লগে লগে কোনোৱেও পলম নকৰি চিকিৎসালয়লৈ যাব লাগে। সাপে কামোৰাৰ প্ৰথম আৰু প্ৰধান ঔষধ বেজ বা পূজা নহয়, উন্নত চিকিৎসাহে। আপুনি এটি আধুনিক, মজবুত আৰু সুন্দৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি? আপুনি মিস্ত্ৰীৰ কামত অসন্তুষ্ট নেকি? কাম নিৰীক্ষণ কৰি থাকিবলৈ আপোনাৰ সময়ৰ অভাৱ নেকি? কোনো চিন্তা নোহোৱাকৈ নিৰাপদ আৰু উন্নত মানদণ্ডৰ ঘৰ এটি সাজি দিয়া বিশ্বাসযোগ্য কোম্পানী বিচাৰিছে নেকি? সৃজন কনষ্ট্ৰাকশ্যন হ'ব আপোনাৰ বাবে উত্তম নিৰ্বাচন। আপোনাৰ সপোনৰ ঘৰটো সাজি উলিওৱা আমাৰ দায়িত্ব। আপোনাৰ সপোনৰ আধুনিক, মজবুত, সৌন্দৰ্যপূৰ্ণ আৰু সকলো সা সুবিধাৰে পূৰ্ণ ঘৰ এটি সাজি উলিয়াবলৈ আমাৰ অভিজ্ঞ দল সাজু। আপোনাৰ সপোন বাস্তৱত পৰিণত কৰাই আপোনাৰ মনলৈ সন্তুষ্টি আনিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। আপোনাক গৃহপ্ৰৱেশ কৰিব পৰালৈকে সকলোবোৰ কাম সামৰি আপোনাক এটি সুন্দৰ ঘৰ সাজি দিয়াৰ দায়িত্ব আমাৰ। আপোনাৰ সপোনৰ ঘৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ পৰা শেষৰ প্ৰলেপ পৰ্যন্ত সকলো কাম আমাৰ দ্বাৰা সুসম্পন্ন হ'ব। বৈজ্ঞানিক ভিত্তিত অত্যাধুনিক ডিজাইন আৰু বাস্তু অনুসৰি পৰিকল্পনাৰ পৰা মজবুত নিৰ্মাণ সামগ্ৰী আৰু নিৰ্মাণ কৌশললৈকে ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা প্লাম্বিং আৰু বৈদ্যুতিক সা সুবিধালৈকে লাগিব মাথো আপোনাৰ বিশ্বাস আৰু সঁহাৰি। আজিয়ে আমাৰ সৈতে যোগাযোগ কৰক আৰু সপোনৰ ঘৰখন নিৰ্মাণৰ দায়িত্ব আমাক দি আপুনি নিশ্চিন্ত হওক।